শ্ৰীৰামৰ বিৰহ বৰ্ণনা। ৰামে সীতাৰ কাৰণে সদায় ম্ৰিয়মান। বাৰিষা বঞ্চিবলৈ গিৰি মাল্যবানলৈ যাত্ৰা কৰিলে। ৰঘুবৰে 2 ক্ৰোশ আঁতৰত থাকে। পৰ্বতৰ শিখৰত দিব্য সৰোবৰ আছে। নানাবিধ বৃক্ষত বিচিত্ৰ ফুল ফল আছে। সীতা বিনা সৰ্বসুখত ৰাম বঞ্চিত। শয়ন ভোজনত মন নাই। কান্দোতে কান্দোতে দিন যায়। ৰাতি জাগৰণতে যায়। সুগ্ৰীৱৰ ভোগ দিনে দিনে বাঢ়িবলৈ ধৰিলে। ৰজা সুগ্ৰীৱে সোণৰ পালেঙত শুৱে। গছ তলত শ্ৰীৰামে বাস কৰে। দিব্য সুন্দৰীত সুগ্ৰীৱৰ অভিলাষ। সীতাৰ কাৰণে শ্ৰীৰামে 4 মাহ কান্দে। কান্দি কান্দি ৰাম কাতৰ হ'ল। তেওঁক লক্ষ্মণে প্ৰবোধ দিলে, তুমি বীৰ, স্থিৰ হোৱা, প্ৰমাদ এৰা। মহাপুৰুষসকলে সেইকাৰণে এনেকুৱা বিষাদ নকৰে। শোকত কাতৰ হ'লে লোকে নিন্দা কৰিব। শোকত বুদ্ধি নাশ হয়। জ্ঞানবান হৈ শোক কৰা কিয়? তুমি বীৰ, কাম ক্ৰোধ পৰাজয় কৰা। লংকেশ্বৰৰ সৈতে লংকাপুৰলৈ আহিম। হে বিজ্ঞাবৰ, তুমি সেৱকক আজ্ঞা কৰা। ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰি লৈ আহোঁগৈ। কোন ছাৰ লংকা, সেই ৰাৱণ কোন ছাৰ? অকলেই সকলো সংহাৰ কৰোঁগৈ। সীতাৰ শোকত ৰামৰ পৰিতাপ। 4 সাগৰৰ পানী 8 মাহত শুহে। বাৰিষা কালত মেঘ সঞ্চাৰি বাৰিষাৰ জল প্লাৱনত পৃথিৱীৰ তাপ নাশ কৰে। সীতাক স্মৰণ কৰি ৰামে সন্তাপ কৰে। হে লক্ষ্মণ, মোৰ কথামতে দুৰন্ত বৰ্ষা ঋতু স্থিৰ হ'বৰ কাৰণে আৰতি কৰা। চন্দ্ৰ সূৰ্য দুয়োটাকে মেঘে ঢাকি থয়। হে ভাই, মই জানকীৰ শোকত মৰিম। সিফালে জলধৰে নিৰন্তৰে আকাশত বৰষিয়েই আছে। এই সময়ত সুগ্ৰীৱক কেনেকৈ কম? কটকক লৈ সীতা উদ্ধাৰিবলৈ ব'লা। নদ নদী শুকাব, তেতিয়াহে মোৰ মন সিদ্ধ হ'ব। সিমান দিনে সীতাৰ অস্থি চৰ্মহে থাকিব। কি ঠিক, মোৰ বিৰহত তেওঁ প্ৰাণ এৰিবও পাৰে। একাকিনী, অনাথিনী, শত্ৰুৰ মাজত বাস। সীতা এই কেইমাহ বাচিবনে? মোৰ বিনে জানকীৰ আৰু মন নাই। এই ক্ৰোধতে দশাননে মাৰি পেলাব পাৰে। মোৰ এনে লাগিছে পক্ষী হৈ উৰি যাওঁ সাগৰৰ সিপাৰলৈ। অভাগী সীতাই কেনেকৈ খাইছে, কেনেকৈ শুইছে চাবলৈ মন গৈছে। এনেকৈয়ে ৰামে সদায় কান্দি কান্দি হতাশ হৈছে।